মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক যিসকলে এইবেলিকা HSLC বা HS পাছ কৰিছা, তোমালোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ ভাল খবৰ। কাৰণ হ্যান্ডলুম এণ্ড টেক্সটাইল যি টেকনলজি আছে তাৰ ওপৰত এটা কি দিছে, বিশেষ এডমিশ্যন দিছে, নটিচ ৰেগুলাৰ এডমিশ্যনৰ কাৰণে আসাম ট্ৰিবিউনত। চ' আজি ডেটতে দিছে, খুবেই গুৰুত্বপূৰ্ণ হয়, তোমালোকে এডমিশ্যন ল'ব পাৰিবা। খুবেই ভাল এটা ডিপ্ল'মা কোৰ্চ হয়। ইয়াত আমি বিশেষ যি ডিটেইল দিছে সেই ডিটেইলখিনি আমি দেখিব চেষ্টা কৰিম। তোমাৰ যদি ইণ্টাৰেষ্ট থাকে তেনেহ'লে তুমি এপ্লাই কৰিব পাৰিবা আৰু এডমিশ্যন লৈ কোৰ্চটো কমপ্লিট কৰিব পাৰিবা। ইয়াত চোৱা দি আছে এপ্লিকেশ্যন in prescribed performer are invited from the Indian citizen who are permanent residents of Assam. অকল অসমৰ যিবিলাক মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় সেইবিলাকে এপ্লাই কৰিব পাৰিব, বাকীবিলাক নোৱাৰে। For the season of 25-26 মানে এই বেলিকাই হ'ব ৰেগুলাৰ কোৰ্চ for regular admission into first semester first year of the 6 semesters 3 years diploma course in handloom and textile technology and direct admission into third semester যদি কোনোবা ইচ্ছা কৰে ডাইৰেক্ট থাৰ্ড সেমিষ্টাৰতো কি কৰিব পাৰিব, এডমিশ্যন ল'ব পাৰিব ছেকেণ্ড ইয়াৰত ডিৰেক্টলি থ্ৰু দ্য লেটাৰেল এণ্ট্ৰি প্ৰচেছো আছে, তাত কোনো অসুবিধা নাই। এট দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ হ্যান্ডলুম টেকনলজি জৱাহৰ নগৰ খানাপাৰা গুৱাহাটী 22 আণ্ডাৰ মিনিষ্ট্ৰী অফ টেক্সটাইল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এগেইনষ্ট দ্য কোটা অফ আছাম। অসমৰ যি কোটা আছে সেই কোটা আণ্ডাৰতে হয়। তো ইলিজিবিলিটি কি কি আছে, ক্ৰাইটেৰিয়া এডমিশ্যনৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে, সেইবিলাক দেখিলে ভাল। যি হ্যান্ডলুম ইন ডিপ্ল'মা ইন হ্যান্ডলুম এণ্ড টেক্সটাইল টেকনলজিত ফ্ৰেছ এডমিশ্যন যদি ল'ব বিচাৰে 3 years হ'ব এইটো ডিউৰেশ্যনটো। ইলিজিবিলিটি কি আছে, ইলিজিবিলিটি যদি আমি দেখোঁ 10 পাছ হ'ব লাগিব, অবটেইন এটলিষ্ট 35 মাৰ্কছ হ'ব লাগিব, মিনিমাম 35% থাকিব লাগিব 10th ষ্টেণ্ডাৰ্ড অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ ইংলিছ এজ এ ছাবজেক্ট অফ ষ্টাডি, ইংলিছটো থাকিবই লাগিব। মানে ইয়াত এজ লিমিটটো দিছে, আনৰিজাৰ্ভ কেটাগৰী যদি হয় তেনেহ'লে 15 to 23 years, SC/ST যদি হয় 15 to 25 years লৈকে হ'ব, কিন্তু এছ অন ডেট হ'ব লাগিব তোমাৰ 1/7/2025 লৈকে। আৰু ডাইৰেক্ট এডমিশ্যন এটা আছে, ছেকেণ্ড ইয়াৰত যদি কোনোবা এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে কৰিব পাৰিব। এইটোৰ ছিষ্টেম দিছে লেটাৰেল এণ্ট্ৰি বুলি। ইয়াত কি কৰিব লাগিব, ইলিজিবিলিটি কি হ'ব লাগিব, শুড হেভ পাছ 10+2 যদি থাকে তেনেহ'লে ডাইৰেক্ট লেটাৰেল এণ্ট্ৰি যি ছিষ্টেম আছে এই ছিষ্টেমৰ আণ্ডাৰত তেওঁলোকে কি কৰিব পাৰিব, এডমিশ্যন ল'ব পাৰিব। এক্সামিনেশ্যন উইথ মেথামেটিক্স থাকিব লাগিব, ফিজিক্স থাকিব লাগিব, লগতে কেমেষ্ট্ৰি থাকিব লাগিব। নহ'লে আৰু এটা অপশ্যন দিছে শুড হেভ পাছ 10+2 years কোৰ্চ ফ্ৰম এনি ৰেকগনাইজ ইনষ্টিটিউট ইন টেক্সটাইল ডিচিপ্লিন। টেক্সটাইল ডিচিপ্লিনত যদি 2 বছৰ কোৰ্চ কৰা থাকে তথাপিও ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। নাইবা আৰু এটা অপশ্যন দিছে 10+8 TI যদি পাছ থাকে তথাপিও হ'ব, নাইবা 10 পাছ যদি প্লাছ ITI 2 years কোৰ্চ যদি থাকে, নাইবা আৰু এটা অপশ্যন দিছে 10+2 years ITI যদি থাকে শ্যাল বি ইলিজিবল ফৰ দ্য এডমিশ্যন ইন টু ছেকেণ্ড ইয়াৰ। ইয়াত এজ লিমিটটো যিটো আছে সেইটো দেখি ল'বা। ইয়াত কিছুমান গুৰুত্বপূৰ্ণ মানে এটা কি দিছে, কেইটামান পইণ্ট দিছে, সেইবিলাক দেখিলে ভাল। যেনেকুৱা ধৰ 20% অফ টোটাল চিটছ এল'কেটেড টু দ্য ষ্টেট ৰিজাৰ্ভেশ্যন ফৰ দ্য কেণ্ডিডেটছ বিলংছ টু দ্য ৱেবাৰ কমিউনিটি যদি হয় তেনেহ'লে 20% ৰিজাৰ্ভেশ্যন পাব, আৰু 10% চিটছ ৰিজাৰ্ভেশ্যন থাকিব কাৰ কাৰণে, ইকনমিকেলি যিবিলাক উইকাৰ ছেকশ্যন আছে EWS কেণ্ডিডেট তেওঁলোকৰ কাৰণে। তাৰপিছত আৰু কেইটামান দিছে পইণ্টবিলাক, সেইবিলাক তোমালোকে পঢ়ি ল'বা। মই গোটেইখিনি পঢ়ি নিদিওঁ, পঢ়ি দিলে ভিডিঅ'টো বহুত ডাঙৰ হ'ব। কিন্তু আৰু এটা বস্তু তোমালোকে ফ'ল' কৰিবা, ফৰ্মটো ক'ত পাবা, কেনেকৈ এপ্লাই কৰিবা, ইয়াত দিয়া আছে চোৱা। ফৰ্ম যিটো আছে তোমালোকে অফিচৰ পৰা ল'ব পাৰিবা, নাইবা ইয়াত এটা চাইট দিয়া আছে চোৱা। দ্য এপ্লিকেশ্যন ফৰ্ম উইল বি অলছ' এভেইলেবল ক'ত আছে, ডাইৰেক্টৰেট যি ৱেবছাইট আছে dht.assam.gov.in, এই চাইটত গৈ তোমালোকে ফৰ্মটো ডাউনলোড কৰিব পাৰিবা আৰু সেইটো জমা দিব পাৰিবা। ইয়াত লাষ্ট ডেটটো দি দিছে, সেইটো মনত ৰাখিবা 31/05/2025 লৈকে, ইয়াৰ পিছত দিলে কিন্তু নহ'ব। The application submission in any other offices under his directorate will be not acceptable. এই যদি ডাইৰেক্টৰ আণ্ডাৰত নিদিয়ে তেনেহ'লে আৰু একচেপ্ট নহ'ব। ইয়াৰ কাৰণে কোনো ধৰণৰ মানে নো এপ্লিকেশ্যন উইল বি ৰিচিভ আফটাৰ দ্য লাষ্ট ডেট। লাষ্ট ডেট যেতিয়া পাৰ হৈ যাব তেতিয়া আৰু কোনো ধৰণৰ এপ্লিকেশ্যন
মানে তেওঁলোকে গ্ৰহণ নকৰে। তো এইখিনি আছিল আজিৰ নটিফিকেশ্যনটো। ভিডিঅ'টো লাইক কৰিলে তোমালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যদি কোনোবা এডমিশ্যন ল'বৰ ইচ্ছা কৰে। থেংক ইউ।